মৰ্ণিং লিডাৰ্ছ। আজি আপোনালোকৰ মাজত আমি এনেকুৱা এটা যুগৰ সম্পৰ্কে কথা পাতিব বিচাৰিছোঁ। সেই যুগটো হ'ব ফ্ৰম ষ্ট'ন এজ টু ৱেলনেছেছ এ জাৰ্ণি থ্ৰু দ্য এজেছ। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আজি আমি কি ক'বলৈ গৈ আছোঁ। ফ্ৰম ষ্ট'ন টু ৱেলনেছ এ জাৰ্ণি থ্ৰু দ্য এজেছ। ইয়াৰ মূল আলোচ্য বিষয়বস্তু হ'ব আমি এনেকুৱা এটা যুগ অতিক্ৰম কৰি আহিছোঁ যি যুগটোৰ নাম হ'ব ষ্ট'ন এজ। চ' আদিম যুগত মানুহে কি কৰিছিল, কালেক্টৰ তেওঁলোকে কেনেকৈ কালেকশ্যন কৰিছিল ফৰ দ্য পাৰ্পজ অফ ফুড। তেওঁলোকে জীৱন যাপনৰ কাৰণে একেলগে তেওঁলোকে কি কৰিছিল, জীয়াই থকাৰ কাৰণে তেওঁলোকে শাৰীবদ্ধভাৱে বা দলবদ্ধভাৱে তেওঁলোকে স্বীকাৰ কৰিছিল আৰু সেই যিখিনি স্বীকাৰ আছিলে তেওঁলোকে ভগাই লৈ পেলাই এনেকৈ জীৱন যাপন কৰিছিলে। চ' এনেকৈ তেওঁলোকে জীৱন যাপন কৰোঁতে এটা যুগৰ অন্ত পৰিল। এটা যুগৰ অন্ত পৰাৰ পিছত তাৰপিছত আৰু এটা নতুন যুগৰ সৃষ্টি হ'ল। চ' সেই যুগটোলৈ যদি আমি ঘূৰি যাওঁ তেনেহ'লে আমি দেখিম যে ইয়াৰ পিছত কি আহিল, এগ্ৰিকালচাৰেল এজ। এনেকৈ তেওঁলোকে সেই আদিম যুগৰ পৰা তেওঁলোকে খেতি বাতি কৰিবলৈ শিকিলে আৰু তেওঁলোকে ক্ৰিয়েটৰ হ'ল আৰু তেওঁলোকে উৎপাদনমুখী হ'ল আৰু উৎপাদন কৰাৰ পিছত দিছ ৰেগুলেশ্যন ইজ ন'ন এজ এগ্ৰিকালচাৰেল এজ নাইবা এগ্ৰিকালচাৰেল ৰেগুলেশ্যন। তাৰে মাজত তেওঁলোকে তেওঁলোকৰ সংগ্ৰাম আৰম্ভ হ'ল আৰু তেওঁলোকে এনেকৈ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে। চ' বন্ধুসকল, ইয়াৰ পিছত আমি আৰু এটা যুগৰ মাজেৰে যাব বিচাৰিছোঁ, সেইটো হ'ব ইণ্ডাষ্ট্ৰিয়েল এজ। এনেকৈ যুগৰ পৰিৱৰ্তন হৈ আছে আৰু এটা ৰেগুলেশ্যনৰ সৃষ্টি হৈছে। চ' এনেকৈ জীৱন যাপন কৰাৰ পিছত আৰু এটা যুগত আমি অন্তৰ্ভুক্ত হ'লোঁ, মানুহৰ বিবেক বুদ্ধি খুলিলে। চ' এই যুগটোৰ নাম হ'ব ইণ্ডাষ্ট্ৰিয়েল এজ। চ' ইয়াতে ইণ্ডাষ্ট্ৰিয়েল এজত আহি পেলাই মানুহে যেতিয়া কল কাৰখানাৰ আৱিষ্কাৰ কৰিলে আৰু তেওঁলোকে কল কাৰখানাৰ পৰা উৎপাদন আৰম্ভ কৰিলে আৰু তেওঁলোকে জীৱন যাপনৰ মান উন্নত কৰিবলৈ আৰম্ভ কৰিলে। চ' দিছ এজ ইজ ন'ন এজ ইণ্ডাষ্ট্ৰিয়েল এজ। চ' বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে তাৰপিছত এটা ৰেগুলেশ্যন আহিলে, সেই ৰেগুলেশ্যনটোৰ নাম হ'ব ইনফৰমেশ্যন এজ। চ' আমি আধুনিক জীৱনৰ কিছুমান আমি স্তৰৰ পৰা আলোচনা কৰি আছোঁ। ইয়াৰ পিছত ইণ্ডাষ্ট্ৰিয়েল ৰেগুলেশ্যনৰ পিছত আৰু এটা যুগৰ আগমন হ'ল, সেই যুগটোৰ নাম হ'ব ইনফৰমেশ্যন টেকন'লজি এজ। চ' কমিউনিকেশ্যনৰ ফালৰ পৰা মানুহে উন্নতৰ শিখৰত যাবলৈ পাৰিলে। দিছ এজ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এজ ফৰ আছ। আৰু এই কমিউনিকেশ্যন আৰু ইনফৰমেশ্যনৰ এজত আমি একেবাৰে সুউচ্চ পৰ্যায়ত আৰু এইটো এটা কি আছিলে, টকা পইচা ইনকামৰ এটা ৰাস্তা আছিলে। ইয়াৰ পিছত যি যুগটো আহিলে, আমি এনেকুৱা এটা যুগত অৱস্থিত হৈছোঁ। বন্ধুসকল, আপোনালোকে শুনি পেলাই নিশ্চয় আচৰিত হ'ব। দিছ এজ ইজ ন'ন এজ ৱেলনেছ এজ। চ' আমি এনেকুৱা এটা সময়ত আহি পেলাই উপস্থিত হৈছোঁ যে এই যুগটোৰ নাম হ'ব ৱেলনেছ এজ নাইবা ৱেলনেছ ৰেগুলেশ্যন। এতিয়া ৱেলনেছ ৰেগুলেশ্যন আৰু ইয়াৰ ফিউচাৰিষ্টিক, ইয়াৰ ভৱিষ্যত কি আছে, আমি কোনটো পথেৰে গতি কৰি আছোঁ, দ্য ৱে অফ আৰ্নিং, আমাৰ ইনকামৰ যি ৰাস্তা, সেই ৰাস্তাটো দিনে দিনে পৰিৱৰ্তন হৈ আছে। চ' আমি ৱেলনেছ ইণ্ডাষ্ট্ৰী, দিছ ইজ দ্য এজ অফ ৱেলনেছ ইণ্ডাষ্ট্ৰী। এটা যুগৰ পৰিৱৰ্তন হৈ আছে আৰু আমি এখোজ আগুৱাই গৈ আছোঁ। চ' আমি উন্নতিৰ একেবাৰে চূড়ান্ত পৰ্যায় পাইছোঁ। কিন্তু এইটো যুগত আমি জীয়াই থকাৰ কাৰণে যি পাৰফেক্ট কম্পিটিশ্যন হৈ আছে, এই যুগত আমি কেনেকৈ তিষ্ঠি থাকিম, হাউ টু হিউমেন বিং উইল ছাৰ্ভাইভ, কেনেকৈ মানৱ জাতি তিষ্ঠি থাকিব। তেওঁলোকে ইজনে আন এজনৰ লগত পাৰফেক্ট কম্পিটিশ্যনত আগবাঢ়ি গৈ আছে, কিন্তু হেল্থ লৈ পেলাই আমি কম্পিটিশ্যন কৰিব পৰা নাই। চ' ফিউচাৰ অফ দ্য হেল্থ, ফিউচাৰ অফ দ্য ৱেলনেছ ইণ্ডাষ্ট্ৰী, এই লৈ পেলাই আমি আলোচনা কৰিম। চ' বন্ধুসকল,
নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমি কি ক'বলৈ গৈ আছোঁ। দিছ ইজ দ্য এজ অফ ৱেলনেছ ইণ্ডাষ্ট্ৰি। আৰু ৱেলনেছ ইণ্ডাষ্ট্ৰিত যদি আমি এই যুগত যদি এই ৱেলনেছ ইণ্ডাষ্ট্ৰিত যদি সোমাই যাওঁ তেনেহ'লে নিশ্চয় আমাৰ ভৱিষ্যত কি হ'ব, মংগল হ'ব। কিয় ৱেলনেছ ইণ্ডাষ্ট্ৰি, হোৱাই ৱেলনেছ ইণ্ডাষ্ট্ৰি, হোৱাট ইজ ৱেলনেছ ইণ্ডাষ্ট্ৰি? আমি এনেকুৱা এটা যুগত জীৱন যাপন কৰি আছোঁ যি যুগত মানুহৰ জীয়াই থকাৰ সংগ্ৰাম আৰু আৰ্নিং চ'ৰ্চেছ অফ জীয়াই থকাৰ সংগ্ৰাম আৰু এটা হ'ল বাচি থকাৰ সংগ্ৰাম। চ' জীয়াই থকাৰ সংগ্ৰাম আৰু বাচি থকাৰ সংগ্ৰামৰ মাজত পাৰ্থক্য আছে। বন্ধুসকল, নিশ্চয় আপোনালোকৰ গেটাৰকে ক'বলৈ ওলাইছোঁ যে আমি চবেই পইচা পাতি ইনকামৰ কাৰণে কম্পিটিশ্যন কৰি আছোঁ, কিন্তু সুস্বাস্থ্য, ভাল স্বাস্থ্য কোনে আমাক দিব, কি কি পদ্ধতি অৱলম্বন কৰিলে আমি পৃথিৱীক জীয়াই ৰাখিব পাৰিম আৰু পৃথিৱীৰ মানুহ কি হৈ থাকিব, ছেফ এণ্ড ছিকিউৰ হৈ থাকিব, সেই কথা লৈ পেলাই আমি কোনেও চিন্তা কৰা নাই। আমাৰ আগত কিছুমান ৰেগুলেশ্যন আহিছে, সেই ৰেগুলেশ্যনৰ মাজেৰে আমি এনেকুৱা এটা ৰেগুলেশ্যন উপনীত হৈছোঁ, সেই ৰেগুলেশ্যনটোৰ নাম হ'ব ৱেলনেছ ৰেগুলেশ্যন। চ' বৰ্তমান যুগটো হ'ল ৱেলনেছ ৰেগুলেশ্যনৰ যুগ। আপোনালোকৰ গেটাৰকে ক'বলৈ ওলাইছোঁ যে ৱেলনেছ ৰেগুলেশ্যনটো এনেকুৱা এটা ৰেগুলেশ্যন যি ৰেগুলেশ্যনৰ থ্ৰুদি আমি হেল্থ, ৱেলথ, হেপিনেছ, আমি মানৱ জাতিক হেল্থ দিব পাৰিম, ৱেলথ দিব পাৰিম আৰু হেপিনেছ কেনেকৈ দিব পৰা যাব, সেই কথাটো আগত ৰাখি পেলাই বৰ্তমান যুগত আমি ৱেলনেছ ইণ্ডাষ্ট্ৰিত কাম কৰি আছোঁ। আৰু ৱেলনেছ ইণ্ডাষ্ট্ৰিটো আগন্তুক দিনত এটা বিৰাট ডাঙৰ বিজনেছলৈ ৰূপান্তৰিত হ'ব। চ' এই ৱেলনেছ ৰেগুলেশ্যনত আমি সকলোৱে কি হ'ব লাগে, ইয়াতে যোগ দিব লাগে আৰু ৱেলনেছ ৰেগুলেশ্যনৰ থ্ৰুদি আমি আমাৰ জীৱন সাফল্যমণ্ডিত কৰিব পাৰিম। এইখিনি কথা আজি আপোনালোকৰ আগত ৰাখিলোঁ। থেংক ইউ লিডাৰ্ছ, থেংক ইউ। আজি এইখিনি কৈ পেলাই